নমস্কাৰ, স্বাগতম আপোনালোকক আমাৰ চেনেল ইজি ৱৰ্ল্ডলৈ। বন্ধুসকল, 2025 চনটো আপোনালোকৰ কেনেকুৱা হ'ব? এইটো ছিৰিজৰ লাষ্ট ভিডিঅ' 7, 8, 9 যিসকল ব্যক্তিৰ ড্ৰাইভাৰ সংখ্যা 7, 8 আৰু 9 তেওঁলোকৰ 2025 চনটো কেনেকুৱা হ'ব এই বিষয়ে সবিশেষ জনাম ভিডিঅ'টোৰ যোগেদি। মোৰ বিশ্বাস আপোনালোকে ভাল পাব আৰু উপকৃত হ'ব। দেন আহক। ড্ৰাইভাৰ 7 যিসকল ব্যক্তি 7, 16 আৰু 25 তাৰিখে জন্ম তেওঁলোকৰ ড্ৰাইভাৰ সংখ্যা হৈছে 7 অৰ্থাৎ কেতু। এতিয়া কেতুৰ ঘৰলৈ আহিব কোন? হনুমানজী আহিব। 2 + 2 + 5 2025 চনৰ ইকুৱেল নাম্বাৰ হৈছে 9। 7ৰ ঘৰলৈ আহিব কোন? 9 অৰ্থাৎ মংগল, হনুমানজী আহিব। চ' নিশ্চয় ভাল হ'ব, মংগল হ'ব, সকলোৰেতো মংগল হ'বই। লগতে যিসকল ব্যক্তি ড্ৰাইভাৰ 7 বিশেষকৈ যিসকল এডুকেশ্যন ছেক্টৰৰ লগত জড়িত, হিলিং ছেক্টৰৰ লগত জড়িত বা স্পিৰিচুৱেল ছেক্টৰৰ লগত জড়িত, অকাল প্ৰফেশ্যনৰ লগত বা কোনোবা কাউন্সেলিং ছেক্টৰৰ লগত জড়িত বা কোনোবা ৰিচাৰ্চ ৰিলেটেড কিবা কামৰ লগত জড়িত তেওঁলোক বিশেষভাৱে উপকৃত হ'ব। কিন্তু অন্য ড্ৰাইভাৰ 7 যিসকল ব্যক্তি ড্ৰাইভাৰ 7 বা মই কোৱা প্ৰফেশ্যনখিনিৰ লগত জড়িত নহয় তথাপিতো তেওঁলোকৰ কিন্তু মংগল হ'বই। কিয়নো ইয়াতে খালি এটা কথা মন কৰিবলগীয়া দিশ হৈছে যে আপোনালোকে খালি ব্লাইণ্ডলি কাকো ট্ৰাষ্ট নকৰিব। যিসকল ড্ৰাইভাৰ 7 কাকো সহজতে বিশ্বাসত নল'ব, আপোনালোকে ঠগ খোৱাৰ সম্ভাৱনাও থাকিব পাৰে। গতিকে ব্লাইণ্ডলি ট্ৰাষ্ট নকৰি আপোনাক প্ৰেক্টিকেলভাৱে লজিকেলি কথাবিলাক চাই আগবাঢ়ি যাব, নিশ্চয় ছাকচেছ হ'ব। বাট কমফৰ্ট জ'নৰ পৰা ওলাই আহিবলৈ নাপাহৰিব, হাৰ্ড ৱৰ্ক কৰিবই লাগিব আৰু হনুমানজী আৰাধনা কৰিবলৈ নাপাহৰিব। হনুমানজী আৰাধনা কৰিব, হনুমান মন্দিৰ ভিজিট কৰিব, হনুমান মন্দিৰত উপাসনা কৰিব, বজৰং বাণ পাঠ কৰিব আৰু হনুমান চালিচা পাঠ কৰিব নিশ্চয়। লগতে 7 সংখ্যাৰ ব্যক্তিসকল যিসকল ড্ৰাইভাৰ 7 তেওঁলোকে ষ্ট্ৰে ডগছক আপোনালোকে আহাৰ খুৱাব, ফিড দ্য ডগছ। গতিকে ডগছক যদি যিমানে আপোনাক সেৱা কৰিব পাৰে, আহাৰ খুৱাব পাৰে, সিমানে আপুনি উপকৃত হ'ব। বিশেষকৈ বিস্কিট, ব্ৰেড বা ৰুটি আপোনালোকে খুৱাবলৈ নাপাহৰিব। আপোনালোকৰ যিখিনি হাৰ্ডেল আহিব লগা থাকে, যিখিনি বাধা বিঘিনি থাকে সেইখিনি আপোনালোকে আঁতৰাই এটা সুগম পথত, সুচল পথত আপোনালোকে সফলতাৰ দিশত আগবাঢ়িব পাৰিব। লগতে হনুমানজী আৰাধনা কৰিবলৈ কেতিয়াও নাপাহৰিব। এতিয়া আহোঁ ড্ৰাইভাৰ 8 যিসকল ব্যক্তিৰ জন্মৰ তাৰিখ 8, 17, 26 তাৰিখ তেওঁলোকৰ ড্ৰাইভাৰ সংখ্যা হৈছে 8 অৰ্থাৎ শনিদেৱ। হনুমানজী আৰু শনিদেৱৰ এটা মধুৰ সম্পৰ্ক আপোনালোকে সকলোৱে জানে। যেতিয়া ৰাৱণে শনিদেৱক বন্দী কৰিছিল তেতিয়া হনুমানজীয়ে উদ্ধাৰ কৰিছিলে। গতিকে এটা মধুৰ সম্পৰ্ক। নিশ্চয় 8 সংখ্যাৰ ব্যক্তিসকলৰ এইবাৰ নিউ অপৰচুনিটি হ'ব, নিউ বিগিনিংছৰ কাৰণে যদি কিবা চিন্তা কৰিছে, নতুন ছাকচেছক গেইন কৰিবৰ কাৰণে নিশ্চয় সফলতাৰ মুখ দেখিব। বিশেষকৈ বেংকিং ছেক্টৰৰ লগত জড়িত, ফাইনেন্স ছেক্টৰৰ লগত জড়িত আৰু কোনোবা যদি হাৰ্ডৱেৰ ব্যৱসায় কৰে, লৌহ সামগ্ৰীৰ লগত কোনোবাই যদি ব্যৱসায় কৰি আছে তেওঁলোকৰো বিশেষভাৱে উপকৃত হ'ব। বিশেষভাৱে উপকৃত হ'ব অতিকে যে ল' ছেক্টৰৰ লগত যদি কোনোবা জড়িত হৈ আছে, ল' ছেক্টৰত জড়িত হ'লে অতি বেছি সাফল্যৰ সফলতাৰ মুখ দেখাৰ সম্ভাৱনা আছে। বাট অন্য ছেক্টৰত থকা ব্যক্তিসকল যে উপকৃত নহ'ব তেনেকুৱা নহয়। 8 সংখ্যাৰ লগত জড়িত সকলো ব্যক্তি 8, 17 আৰু 26 তাৰিখে জন্ম হোৱা প্ৰতিজন ব্যক্তিও উপকৃত হ'ব। যিহেতু হনুমানজী আৰু শনিদেৱৰ এটা মধুৰ সম্পৰ্কৰ কথা আপোনালোকে সকলোৱে জানে। সেই মধুৰ সম্পৰ্কৰ দিশৰ কাৰণেই উন্নতি হোৱাৰ বা সফলতা হোৱাৰ সম্ভাৱনা অতি তীব্ৰ। বাট আপোনালোকে হনুমানজীৰ উপাসনা কৰিব লাগিব, হনুমান মন্দিৰ আপোনালোকে ভিজিট কৰিব লাগিব, হনুমান চালিচা আপোনালোকে পঢ়িব, বজৰং বাণ পাঠ কৰিব। লগতে কিন্তু শনিদেৱৰ উপাসনা কৰিবলৈও নাপাহৰিব, শনি মন্দিৰতো ভিজিট কৰিব, দৰিদ্ৰজনক আপোনালোকে দান কৰিব, লেবাৰ শ্ৰেণীৰ পিপলক যিমানে আপোনালোকে মধুৰ ব্যৱহাৰ কৰিব, দান কৰিব, সিমানে আপুনি উপকৃত হ'ব। আপোনালোকে জানে যে শনিদেৱতাই সদায় লেবাৰ শ্ৰেণীৰ মানুহক, যিসকলে বেড বিহেভ কৰে, যিসকলে তেওঁলোকক অৱজ্ঞা কৰে, তেওঁলোকক সদায় বেয়া দৃষ্টিৰে চায়, সদায় তেওঁলোকক ভাল নাপায়। গতিকে লেবাৰ শ্ৰেণীক মানুহক, দুখীয়া দৰিদ্ৰজনক যোনে উপকাৰ কৰিব তেওঁ নিশ্চয় শনিদেৱে সহায় কৰিবই। গতিকে হনুমানজী আৰু শনিদেৱৰ উপাসনা কৰিলে আপোনালোকে সফলতাৰ দিশত আগবাঢ়ি যোৱাত বেছিকৈ আপোনালোকৰ পথটো সুগম হ'ব। লগতে এটা কথা মনত ৰাখিব, ব্লেক কালাৰটো আপোনালোকে এভইড কৰাটো বাঞ্ছনীয়। এভইড কৰিলে সফলতাৰ মুখ দেখিব আৰু হনুমানজীৰ আৰাধনা কৰিবলৈ আৰু শনিদেৱৰ আৰাধনা কৰিবলৈ। এতিয়া আহোঁ ড্ৰাইভাৰ 9 যিসকল ব্যক্তি 9, 18 আৰু 27 তাৰিখে জন্ম তেওঁলোকৰ ড্ৰাইভাৰ সংখ্যা হৈছে 9। কথাটো হ'ল কি, হনুমানজী নাম্বাৰ আপোনালোকে বিয়াৰ কৰিছে, নাম্বাৰ 9 যিহেতু ৰিপ্ৰেজেণ্ট কৰে হনুমানজীক আৰু 2025 চনটো হৈছে হনুমানজীৰ বৰ্ষ। গতিকে আহিব হনুমানজী আপোনালোকৰ ঘৰলৈ। 9 আৰু 9 একেলগে থাকিব এটা বছৰৰ কাৰণে, নিশ্চয় আপোনালোকৰ মংগল হ'ব। কথা হ'ল কি, যিসকল ব্যক্তি পুলিচ ছেক্টৰত আছে, আৰ্মি ছেক্টৰৰ লগত জড়িত বা টিচিং, হিলিং, এডুকেশ্যন ছেক্টৰৰ লগত জড়িত ব্যক্তিসকলৰ বেছি উপকাৰ হোৱা, সফলতাৰ মুখ দেখাৰ সম্ভাৱনা আছে। বাট 9 সংখ্যাৰ অন্য ব্যক্তিসকলেও নিশ্চয় উপকৃত হ'ব। বাট হনুমানজী আৰাধনা কৰিবলৈ আপোনালোকে নাপাহৰিব, বজৰং বাণ পাঠ কৰিব, হনুমান চালিচা পাঠ কৰিব, লগতে হনুমানজী মন্দিৰত গৈ আপুনি হনুমানজীৰ উপাসনা কৰিব। কথা হ'ল কি, ইয়াতে খালি আপোনালোকে এটা কথা
সতৰ্কতাৰে আপোনালোকে নজৰ ৰাখিব যাতে ইগ' আৰু অহংকাৰৰ পৰা একেবাৰে আঁতৰি থাকিব। ইগ' আৰু অহংকাৰে আপোনালোকক বিপদত পেলোৱাৰ সম্ভাৱনা নথকা নহয়। গতিকে ইগ' আৰু অহংকাৰ ত্যাগ কৰিবই লাগিব নিশ্চিত। লগতে যিসকল ব্যক্তি ড্ৰাইভাৰ সংখ্যা 9 তেওঁলোকে কিন্তু যদি প্ৰতিদিনা পুৱাই যদি সূৰ্যক আপোনালোকে জল প্ৰদান কৰিব পাৰে আপোনালোক বিশেষভাৱে উপকৃত হ'ব। লগতে ৰঙা ৰঙৰ ফুট ল'ব পাৰে, ৰঙা ধাগা যেনেকৈ মন্দিৰত দিয়ে তেনেকৈ আপোনালোকে হাতত বান্ধি ল'ব পাৰে। গতিকে এনে কিছুমান কাম কৰিলে আপোনালোকৰ সফলতাৰ পথটো বেছি সুচল আৰু সুগম হোৱাৰ সম্ভাৱনা। বন্ধুসকল, মোৰ বিশ্বাস যে আপোনালোকে ভাল পাইছে আৰু উপকৃত হৈছে 2025 চনৰ প্ৰেডিকশ্যনৰ বিষয়ে জানিব পাৰি। যিহেতু ড্ৰাইভাৰ 1ৰ পৰা 9লৈকে গোটেইকেইটা ভিডিঅ' 3টা ভিডিঅ'ৰ যোগেদি যিহেতু মই সামৰা কথা আছিল সেইমতে মই আজি লাষ্ট ভিডিঅ' প্ৰস্তুত কৰিলোঁ। আৰু যদিও আপোনালোকৰ ড্ৰাইভাৰ সংখ্যা 7, 8, 9 নহয় তথাপিতো শ্বেয়াৰ কৰিব। আপোনালোকৰ লগৰজনক, আপোনালোকৰ বন্ধুজনক, মিত্ৰ ইষ্টকুটুম যোন আছে শ্বেয়াৰ কৰি আপোনালোকে তেওঁলোকৰ বিষয়ে জানিব পাৰিব। তেওঁলোকক আপোনালোকে জনাব পাৰিব যে কেনেকুৱা হ'ব পাৰে আপোনালোকৰ 2025 চনটো কিদৰে আগবাঢ়িব লাগিব, কিদৰে হনুমানজী আৰাধনা কৰিব লাগিব। বাট এই যিখিনি প্ৰেডিকশ্যন মোৰ দিয়া হ'ল এই 3টা ভিডিঅ'ৰ যোগেদি গোটেইখিনি হৈছে জেনেৰিক, অনলি ফৰ ড্ৰাইভাৰ সংখ্যাৰ ওপৰত নিৰ্ভৰ কৰি দিয়া এটা জেনেৰিক প্ৰেডিকশ্যন। গতিকে প্ৰেডিকশ্যন বা আপোনালোকৰ ৰেমেডি যিখিনি দিছোঁ সৰু সুৰা 2-এটা। গতিকে কথাটো হৈছে কি, যদি আপোনালোকে নিজৰ বিষয়ে কাষ্টমাইজ বা পাৰ্চনেলাইজ কাৰোবাৰ বিষয়ে জানিব বিচাৰে, ডেট অফ বাৰ্থ আৰু নামৰ যোগেদি কেনেকৈ আপোনালোকৰ ভাগ্যৰ দিশ নিদৰ্শন কৰিব পাৰি, কেনেকৈ আপোনালোকৰ জীৱন ট্ৰান্সফৰ্ম কৰিব পাৰি, তেতিয়াহ'লে সবিশেষ থাকিব ডেছক্ৰিপশ্যনত। মোৰ নাম্বাৰ আছে, এড্ৰেছ আছে, যোগাযোগ কৰিব পাৰিব। আৰু পুনৰ এবাৰ লগ পোৱাৰ পূৰ্ণ প্ৰতিশ্ৰুতিৰে নেক্সট আমি আহিম নতুন টপিক এটা, নতুন ভিডিঅ' লৈ। গতিকে নিশ্চয় লগ পাম। কুশলে থাকক, ভালে থাকক, উদযাপন কৰক নতুন বছৰটো, নতুন জীৱনটো উদযাপন কৰক ভালদৰে। লগ পোৱাৰ পূৰ্ণ প্ৰতিশ্ৰুতিৰে থেংক ইউ ফ্ৰেণ্ড, লাভ ইউ লট, বাই বাই, টেক কেয়াৰ।